ক্লাছ 10 আজি আমি প্ৰেজেণ্ট টেন্সৰ ছেকেণ্ড পাৰ্টটো পঢ়িম সেইটো হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স তাৰ নামটোতেই লুকাই আছে গোটেইখিনি প্ৰেজেণ্ট মানে কি বৰ্তমান আৰু কণ্টিনিউৱাছ মানে কি চলি থকা হয়নে তাৰমানে বৰ্তমানত যদি কিবা চলি আছে তেতিয়াহ'লে সেইটো কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আটাইতকৈ সহজ টেন্স যেনে এতিয়া আমি এই প্ৰেজেণ্ট কণ্টিনিউৱাছটো পঢ়ি আছোঁ বৰ্তমান চলি আছে গতিকে এইটো কি কথাত ক'বলৈ যদি যাওঁ ইংলিছত আমি কি টেন্সত ক'ম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ক'ম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ গঠন এইটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ গঠনটোত কি দিছে ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ মেইন ভাৰ্ব প্লাছ আই এন জি প্লাছ অবজেক্ট তো আগৰ ভিডিঅ'টোত ছাবজেক্ট কি অবজেক্টত কি হয় কোৱা গৈছে তাৰপিছত আমি লিখিছিলোঁ V1 V2 V3 কি হিচাপে ইউজ হয় বা বুজোৱা গৈছিল আৰু এম ইজ আৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কি আহে এম ইজ আৰ আৰু মেইন ভাৰ্ব এইটো এটা বস্তু আহি গ'ল কি তো ইয়াক এটা যেতিয়া উদাহৰণ দিম তেতিয়া তোমালোকে বুজি পাবা মেইন ভাৰ্ব আহে মানে মেইন কামটো কি হৈছে সেইটোৰ ওপৰত হ'ল ধৰি লোৱা বোলে আমি ইংলিছ গ্ৰামাৰ শিকি আছোঁ যদি আমি উদাহৰণ লওঁ এটা উদাহৰণটো হ'ল আমি ইংৰাজী গ্ৰামাৰ শিকি আছোঁ তো কথাটো পঢ়াৰ লগে লগে বুজি পাইছোঁ কামটো এতিয়া চলি আছে হ'ল নিশ্চয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব এতিয়া হৈ আছে চলি আছে শিকি আছোঁ গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ তো প্ৰেজেণ্ট কণ্টিনিউৱাছ যদি হয় তাৰ গঠনটো বাক্যটোৰ ইংলিছত কওঁতে এনেকুৱা হ'ব তাত এটা ছাবজেক্ট লাগিব ছাবজেক্ট মানে কৈছিলোঁ কি কৰ্তা তো এতিয়া কামটো কোনে কৰিছে আমি কৰিছোঁ তো আমিৰ ইংলিছ কি হ'ব উই তাৰপিছত এই এমিজাৰৰ ইয়াতে এটা ভাৰ্ব আহিব তো এমিজাৰৰ কোনটো আহিব আৰ হৈ গ'ল মেইন ভাৰ্ব মানে কি ভাৰ্ব মানে ক্ৰিয়া মানে কাম আচল কামটো আমি এতিয়া কি কৰিছোঁ আমি ইংলিছ গ্ৰামাৰ শিকি আছোঁ হয়নে তো শিকাটো ইয়াতে কি হৈছে আচল কামটো মেইন ভাৰ্ব তো সেইকাৰণে আমি লিখি দিম লাৰ্ণ তাৰ লগত এটা আহি যাব আই এন জি কি হ'ব লাৰ্ণিং উই আৰ লাৰ্ণিং ইয়াতে কি আহি যাব এইটো লাৰ্ণিং তাৰমানে ছাবজেক্ট আহিলে ভাৰ্বৰ আৰটো আহিলে মেইন ভাৰ্ব লাৰ্ণ তাৰ লগত আই এন জি তাৰপিছত বাকী কি থাকিল ইংৰাজী গ্ৰামাৰটো আমি শিকি আছোঁ নহয় তো আমি ইয়াতে লিখি দিম যে উই আৰ লাৰ্ণিং ইংলিছ গ্ৰামাৰ আমি ইংৰাজী গ্ৰামাৰ শিকি আছোঁ হৈ গ'ল এই ধৰণে হয় প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সটো আৰু মেইন ভাৰ্ব যিটো সেইটো কি কাম কৰিছোঁ সেইটোৰ ওপৰত আহে ভাৰ্বটোৱে কামটো কৰি আছিলোঁ কৰিম বা কৰি আছোঁ সেইটো বুজাব আৰু যোনটো কামটোনো কি সেইটো বুজাই মেইন ভাৰ্ব এই টেন্সটো বুজিবলৈ খুবেই সহজ ইয়াত ক'ব লগা কথা এটাই থাকিল বহুত ষ্টুডেণ্টছৰ প্ৰব্লেম থাকে যে এম ইজ আৰু আৰৰ কোনটো কেতিয়া ইউজ হয় তো আইৰ লগত সদায় এম হ'ব এইটো ফিক্স আই থাকিলে সদায় তোমালোকে এম দিব লাগিব এই তিনিটাৰ এম ইজ আৰৰ আইৰ লগত সদায় এম ইজটো যিকোনো বস্তুৱে যদি এটা আছে তেতিয়া ইউজ হ'ব আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ লগত হয় তাৰমানে হি শ্বি ইট থাকিলে ইজ হয় আৰ সদায় এটাতকৈ বেছি যিকোনো বস্তুৱে নহওক কিয় ইয়াতে মানুহ হিচাপে আঁকি তোমালোকক দেখাইছোঁ এটাতকৈ বেছি যদি আছে আইৰ লগত এম আৰু এটা থাকিলে ইজ বা থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰৰ লগত সদায় কি হয় ইজ ব্যৱহাৰ হয় এইবাৰ পঢ়িম আমি প্ৰেজেণ্ট পাৰফেক্ট তো প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত কুৱেশ্যন আহে তো টেন্সটো অলপ ভালকৈ পঢ়িব লাগিব তো প্ৰেজেণ্ট পাৰফেক্ট টেন্স ধৰা কেনেকৈ পেলাম পৰীক্ষাত কেনেকৈ গম পাম যে আমাক দিয়া প্ৰশ্নটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হয় বা তাৰ গঠনটো এইখিনি আমি জানিব লাগিব তো প্ৰেজেণ্ট পাৰফেক্ট টেন্স গম পোৱাৰ প্ৰথম পইণ্টটো আহে যে যিবোৰ বাক্যত কাম এটা এইমাত্ৰ হোৱা বুজায় সেইবোৰ বাক্যক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ধৰোঁ অলপ আগতে বা এইমাত্ৰ হোৱা কাম বুজাবলৈ এই টেন্স ব্যৱহাৰ কৰা হয় অলপ আগতে কিবা এটা কাম হ'ল ধৰি লোৱা অলপ আগতে তোমালোকে মোবাইলটো লৈছা ভিডিঅ' এটা চাম বুলি নহয় জাষ্ট লৈছা এতিয়াতো লোৱা নাই আৰু এনেকুৱা নহয় যে লৈছিলা একদম বহুত আগতে জাষ্ট লৈছা তো সেনেকুৱা টেন্সবিলাকত বা সেনেকুৱা কথাবিলাকক যদি আমি ক'ব লাগে ইংলিছত তো এইটো টেন্সত আমি ক'ব লাগিব প্ৰেজেণ্ট
পাৰফেক্ট টেন্সত। ইয়াৰ উদাহৰণ যদি চাওঁ আমাৰ পৰীক্ষাত অহাৰ ভিতৰত ধৰি লোৱা বোলে মোৰ পঢ়া হ'ল, তুমি ক'লা বোলে সুধিছে বোলে কি কৰিছা বোলে এইমাত্ৰ পঢ়া হ'ল, নহয় এইটো বাক্য মোৰ এইমাত্ৰ পঢ়া হ'ল। তো ইয়াক আমি এইমাত্ৰ শব্দটো দেখাৰ লগে লগে বুজি পাম কি যে ই প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এটা বাক্য। তো তাক লিখিব লাগিব ইংলিছত। তো আহি গ'ল গঠন। তো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠনটো হৈছে ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ মেইন ভাৰ্বত থাৰ্ড ফ্ৰম প্লাছ অবজেক্ট। তো ইয়াতে ছাবজেক্ট হ'ল মোৰ, তো ইংলিছত কি হ'ব আই হৈ গ'ল। হেভ হেজৰ আইৰ লগত হ'ব হেভ, আই হেভ। তুমি কি কৰিলা, আচল কামটো কি কৰিলা? পঢ়াটো তোমাৰ হৈ গ'ল, পঢ়া ন এইমাত্ৰ শেষ হ'ল তোমাৰ, মোৰ এইমাত্ৰ পঢ়া হ'ল, শেষ হোৱাটো এটা আচল কাম। তো আই হেভ ফিনিছ, মেইন ভাৰ্বত থাৰ্ড ফ্ৰম ফিনিছড, আই হেভ ফিনিছড হ'ল। মাই ষ্টাডি এইমাত্ৰ মানে জাষ্ট নাও, এইখিনি অবজেক্টত আহি যাব, মোৰ এইমাত্ৰ পঢ়া হ'ল। ঠিক আছে। তেনেকৈ আৰু যদি এক্সাম্পল আমি লওঁ গঠনত পেলাবৰ বাবে, দিলোঁ যে তেওঁলোক ঘৰলৈ গ'ল। তো এই বাক্যটোত এইবাৰ আগৰ নিচিনাকৈ এইমাত্ৰ শব্দটো লিখা নাই, তথাপিও কথাষাৰেদি আমি বুজি পাইছোঁ যে কামটো নিশ্চয় অলপ আগতে হ'ল, বা কামটো হোৱাৰ যিটো সময় বা যিটো দৈৰ্ঘ্য সেইটো কিমান অলপ সময় আগৰ। তো ইউ কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব। তো একেই গঠনৰ মতে ছাবজেক্ট হ'ব, তো তেওঁলোক, তো তেওঁলোকৰ ইংৰাজী হৈ যাব ইয়াতে দে। হেভ এজৰ ইয়াতে ইউজ হ'ব হেভ। আচল কামটো কি হ'ল গ'ল, তেওঁলোক ঘৰলৈ গ'ল। তো যোৱা কামটো ইয়াতে মেইন ভাৰ্ব। তো মেইন ভাৰ্বত থাৰ্ড ফ্ৰম, যোৱাৰ ইংলিছ গ'ৰ থাৰ্ড ফ্ৰম হ'ব গন। চ' দে হেভ গন, ক'লৈ গ'ল ঘৰলৈ গ'ল। তো দে হেভ গন টু হোম, তেওঁলোক ঘৰলৈ গ'ল। এই ধৰণে কৰা যায়। তো ইয়াত আমি পালোঁ কি যে প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'বৰ কাৰণে বা পৰীক্ষাত ধৰা পেলাবলৈ বা জানিবলৈ এটা ট্ৰিক কি হ'ল যে কোনো এটা বাক্য যদি কামটো অলপ আগতে হোৱা বুজায় সেইটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স। ইয়াত আৰু এটা ট্ৰিক আহে, সেইটো হ'ল ছেকেণ্ড ট্ৰিকটো হৈছে কি যে যদি কোনো এটা কাম অতীতত হৈ গ'ল আৰু বৰ্তমান তাৰ ফলটো চলি আছে বা ভুগি থকা হয়, তেতিয়াও কি হয় বাক্যটোক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত থকা বুলি ক'ম। গঠনটো একেটাই থাকিব, এইটোৱে গঠন হ'ব, কিন্তু কথাষাৰৰ পৰা বা কামটো যদি অৰ্থ এই ধৰণে প্ৰকাশ পাইছে তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। উদাহৰণ দি পেলাই তোমালোকক বুজালে কথাটো বুজি পাবা। ধৰি লোৱা তেওঁক মই আজি ৰাতিপুৱা দেখা পাইছিলোঁ। তো ৰাতিপুৱাটো হৈ গ'ল, ছাপ'জ ৰাতিপুৱা দেখা পাইছিলোঁ কথাষাৰ তেওঁ দুপৰীয়া বা সন্ধিয়া কৈছে বা ৰাতি কৈছে যে তেওঁক মই আজি ৰাতিপুৱা দেখা পাইছিলোঁ, কামটো হৈ গ'ল হয়নে, কামটো অতীততে হৈ গ'ল। কিন্তু সেই দেখা পোৱা বা লগ পোৱাৰ যিটো অনুভৱ সেইটো এতিয়াও আছে। তো তেনেকুৱা যদি কথা হয় তেতিয়া কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব। তো গঠনমতে ছাবজেক্ট আহিব। তো ইয়াতে ছাবজেক্ট কি হ'ব তেওঁক আৰু মই কোনটো হ'ব, কথাষাৰ কোন, ছাবজেক্ট মানে কি কৰ্তা, দেখা পোৱা কামটো কাৰ দ্বাৰা হৈছিল তোমাৰ দ্বাৰা, গতিকে ছাবজেক্ট কি হ'ব আই। আইৰ লগত হেভ এজৰ কি হ'ব হেভ, আই হেভ। আচল কামটো কি হৈছে তেওঁক দেখা পোৱা, গতিকে দেখাৰ ইংলিছ কি চি। তো চিৰ মেইন ভাৰ্ব হ'লে তাৰ থাৰ্ড ফৰ্ম কি হ'ব চিন। আই হেভ চিন, কাক দেখা পাইছিলা তেওঁক, গতিকে আই হেভ চিন হিম। তেওঁক মই আজি ৰাতিপুৱা দেখা পাইছিলোঁ, আই হেভ চিন হিম আজি মানে দিছ মৰ্ণিং। কি হ'ব আই হেভ চিন হিম দিছ মৰ্ণিং, তেওঁক মই আজি ৰাতিপুৱা দেখা পাইছিলোঁ। তো অতীতত কামটো হৈ গ'ল কিন্তু তাৰ ফলটো বা অনুভৱটো এতিয়াও আছে, গতিকে কি টেন্স হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব। আৰু এটা এক্সাম্পল ধৰি লোৱা তাৰ আঙুলিটো কাটিলে, আঙুলিটো কাটি থকা নাই কাটিলে। ইয়াত স্পষ্টকৈ লিখা নাই কেতিয়া কাটিলে, 1-2 মিনিট আগত কাটিলে নে এদিন আগত কাটিলে নে এমাহ আগত কাটিলে আমি নাজানো, কিন্তু তাৰ আঙুলিটো কাটিলে। কথাষাৰে কামটো কেতিয়া হৈ গ'ল স্পষ্টকৈ জনোৱা নাই, কিন্তু এইটো অনুভৱ কৰাইছে যে কামটো আগতে হৈ গ'ল, অতীতত হৈ গ'ল আৰু নিশ্চয় আঙুলিটো এতিয়াও ভাল হোৱা নাই, তেওঁ ফলটো এতিয়াও ভুগি আছে, গতিকে কি টেন্স হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব। তো ছেইম ফৰ্মেশ্যনত যাব। তো ছাবজেক্ট প্লাছ হেভ অব্লিক হেজ প্লাছ মেইন ভাৰ্ব থাৰ্ড ফ্ৰম প্লাছ অবজেক্ট হয়নে। তো ইয়াত আমি কি লিখিব লাগিব, হি হেজ, হেভ হেজৰ হেজ আহিব, হি হেজ তোমাৰ কাটিলে নহয়, তো কাটাৰ আমি কি লিখিব লাগিব, কাটা ইয়াতে আঙুলিটো কাটাটো মেইন কাম হৈছে, মেইন ভাৰ্বৰ কি হ'ব থাৰ্ড ফৰ্ম হ'ব, কাটে থাকিব। মনত ৰাখিবা
কাটৰ V1 V2 V3 সেম হয় তো সাবজেক্ট আহিল হি পাছত আহিলে হেজ মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম কাটি হ'ব সো হি হেজ কাট তাৰ আঙুলিটো কাটিলে হি হেজ কাট হিজ ফিংগাৰ তাৰ আঙুলিটো কাটিলে হি হেজ কাট হিজ ফিংগাৰ হ'ল তো এইখিনি হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কথা এতিয়া ইয়াৰ এটা কথা আহিলে গঠনটোত যেতিয়া আমি পঢ়ি আছিলোঁ তাতে আমি পাইছিলোঁ হেভ আৰু হেজ বুলি দুটা ভাৰ্ব প্ৰথম বাক্যটোত আইৰ লগত হেভ আহিছে দ্বিতীয়টো দেৰ লগত হেভ আহিছে তৃতীয়টোৰ লগত আইৰ লগত আকৌ হেভ আহিলে আৰু হি লগত কিন্তু হেজ আহিলে তো হেভ হেজৰ ইউজ জানিব লাগিব বহুত ষ্টুডেণ্টছ আছে হেভ হেজৰ ইউজ লৈ পেলাই কনফিউজড তো হেভ হেজৰ ইউজটোৰ বিষয়ে এতিয়া তোমালোকক ক'ম এইটো তোমালোকে অকণমান নোট হিচাপে লিখি লোৱা বা খুবেই ইম্পৰ্টেণ্ট আৰু কমন মিষ্টেক হৈ যায় জানিলেও কেতিয়াবা আমাৰ ভুল হৈ যায় হেভ হেজৰ ইউজটো পঢ়িবলৈ যাওঁতে কৈ দিব খোজোঁ যে স্ক্ৰীণত আহি থকা ইংলিছ গ্ৰামাৰৰ ভিডিঅ' নম্বৰ 1 যিটো ইয়াৰ আগৰ যিটো ভিডিঅ' সেইটোত চাবা তাত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তৃতীয় পুৰুষ একবচনৰ বিষয়ে কোৱা হৈছে ছেইম কথা ইয়াতো আহিব হেভ হেজৰ ইউজৰ ক্ষেত্ৰত হেভ আৰু হেজৰ ইউজৰ ক্ষেত্ৰত ছেইম কথা আহিব থাৰ্ড পাৰ্চন ছিংগুলাৰ তো থাৰ্ড পাৰ্চন ছিংগুলাৰ লগত সদায় কি ইউজ হয় হেজ ইউজ হয় তো থাৰ্ড পাৰ্চন ছিংগুলাৰ কি হয় কি হয় এইবোৰ আগৰ ভিডিঅ'টো দিছোঁ চাবা তো হি শ্বি ইট এইকেইটা যদি থাকে কোনো এটা বাক্য তেতিয়াহ'লে তাতে সদায় হেজ ইউজ হয় হি মানে এজন ল'ৰাক বুজাইছে হয়নে গতিকে হি নিদি পেলা নাম দিব পাৰে ৰবি ল'ৰাৰ নাম এজন ল'ৰা তেতিয়াও হেজ হ'ব নাম নিদি পেলা এনেকৈ দিলে মিষ্টাৰ দাস তেতিয়াও এজন মেইল পাৰ্চনৰ কথা কৈছে মিষ্টাৰ বুলি কওঁতে গতিকে হেজ হ'ব তেনেকৈ নিদি পেলা ছাপ'জ দিলে গ্ৰেণ্ডফাদাৰ তেতিয়াও এজন মেইল তেতিয়াও হেজ হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছোৱালীৰ ক্ষেত্ৰতো একেই হ'ব ধৰি লোৱা ৰবিৰ জেগাত ৰাণী আহিলে মিষ্টাৰ দাসৰ জেগাত মিছেছ দাস আহিলে গ্ৰেণ্ডফাদাৰৰ জেগাত গ্ৰেণ্ড মাদাৰ আহিলে তেতিয়াও তোমাৰ কি হ'ব হেজ ইউজ হ'ব আৰু ইটৰ ইউজ হয় তোমাৰ জড় পদাৰ্থ নন লিভিং বস্তুবোৰৰ কাৰণে তো জড় পদাৰ্থ যদি এটা থাকে এখন বাছৰ কথা কৈছে আ বাছ এখন চকী কথা কৈছে আ চেয়াৰ এটা মোবাইলৰ কথাও যদি কয় তেতিয়াও কি হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ তো থাৰ্ড পাৰ্চন ছিংগুলাৰ মানে হ'ল হি শ্বি ইট থাকিলে হেজ হয় হি শ্বি ইট ডাইৰেক্টলি নিদি হি জেগাত নাম হ'ব পাৰে কাৰোবাক আমি সন্মানেৰে মাতিব পাৰোঁ ছাৰ বুলি মাতিলেও কিন্তু তোমাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ হয় এনেকুৱা সম্বন্ধটো আহিব পাৰে তেনেকৈ শ্বিৰ জেগাত নাম থাকিব পাৰে সম্বন্ধ বুজাব পাৰে ইট জড় পদাৰ্থৰ জেগাত বস্তু এটাৰ নাম উল্লেখ থাকিব পাৰে এটা বুজাই থাকিলে হ'ল জড় পদাৰ্থ যদি হয় তেতিয়াহ'লে সদায় কি হ'ব হেজ তাৰ বাদে বাকী যিমান আছে চবতে কি হ'ব হেভ ইউজ হ'ব সেইকাৰণে এই টেন্সটোত আমি কৰি থাকোঁতে বাক্যটোৰ আমি ইয়াতে হিৰ লগত কি লিখিছোঁ হেজ বিকজ হি কি হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ এইবাৰ পঢ়িম আমি প্ৰেজেণ্ট টেন্সৰ ফ'ৰ্থ পাৰ্ট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স তো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত কাৰেক্ট টেন্স কৰিবলৈ নহয়বা ট্ৰান্সলেশ্যন কৰিবলৈ কুৱেশ্যন আহেই আৰু কুৱেশ্যন পাবাই তো ই প্ৰেজেণ্টৰ আটাইকেইটা টেন্সৰ ভিতৰত মানে প্ৰেজেণ্টৰ 4টা ভাগৰ ভিতৰত এইটো আটাইতকৈ ইম্পৰ্টেণ্ট ভাগ তো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটোনো কি সেইটো জানিব লাগিব তো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত সেইবোৰ বাক্য আহে বা সেইবোৰ কথাক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কৰোঁ য'ত কামবোৰ অতীতত আৰম্ভ হয় আৰু বৰ্তমান চলি থাকে তাৰমানে ই পাৰফেক্ট আৰু কণ্টিনিউৱাছৰ মিক্স পাৰফেক্ট টেন্সত কামটো অতীতত আৰম্ভ হয় শেষ হৈ যায় কিন্তু তাৰ অনুভূতি বা ফলটো থাকে ইয়াত কি হয় কামটো অতীতত আৰম্ভ হয় ঠিকেই কিন্তু শেষ নহয় বৰ্তমানো সি চলি থাকে ইয়াক তোমালোকে এনেকৈও ধৰিব পাৰা আজি তোমালোক ক্লাছ 10ত যিহেতুকে এইটো প্লে ছিৰিজ HSLC ষ্টুডেণ্টছৰ কাৰণে স্পেচিয়েলি বনাইছোঁ মেট্ৰিক কেণ্ডিডেটৰ কাৰণে তোমালোকে আজি স্কুল গৈ আছা হয়নে এতিয়াও তোমালোক স্কুলত পঢ়া ছাত্ৰ ছাত্ৰী তোমালোকে আজি স্কুল যোৱা নাই নহয় তোমালোকে 3-4 বছৰ বয়সতে স্কুল গৈছিলা তো বহুত বছৰ আগত তোমালোকৰ স্কুল যোৱা ষ্টাৰ্ট হ'ল আৰু তোমালোকে আজিও স্কুলত গৈ আছা তো কামটো অতীততে আৰম্ভ হ'ল
আৰু বৰ্তমানো চলি আছে গতিকে সেইটো কি সেনেকুৱা কথাবিলাকক আমি কি বুলি ক'ব পাৰোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স তো ইয়াক মনত ৰখাৰ ট্ৰিকটো কি বুলি ক'লোঁ যে অতীতত কোনো এটা কাম আৰম্ভ হয় বৰ্তমান চলি থকা বুজালে এইটো কি টেন্স হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স লিখিছোঁ অতীতত কোনো এটা কাম আৰম্ভ হ'ল বৰ্তমানো চলি আছে তোমালোকে এই ধৰণে মনত ৰাখিব খুজিলে ৰাখিব পাৰা ধৰি লোৱা এয়া তুমি প্ৰায় তোমাৰ 3 বছৰমান বয়স হৈছে 3 years তুমি স্কুললৈ গৈছা আৰু আজি এয়া তুমি তোমাৰ নাই বুলি ক'লেও এতিয়া 14-15 বছৰ বয়স তুমি এতিয়াও স্কুলত গৈ আছা বা মেট্ৰিক দিবা এইবাৰ তো তুমি কিমান সৰুতে 3 বছৰ বয়সত স্কুলত গৈছিলা অতীততে তোমাৰ কামটো আৰম্ভ হ'ল অৰ্থাৎ স্কুলত যোৱা কামটো আৰম্ভ হ'ল আৰু বৰ্তমানো চলি আছে তুমি এতিয়াও স্কুললৈ গৈ আছা তো এনেকুৱা কথাবিলাক আমি কি ক'ব পাৰোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি ক'ব পাৰোঁ ইয়াৰ গঠনটো হৈছে ছাবজেক্ট প্লাছ হেভ অব্লিক হেজ প্লাছ বিন প্লাছ মেইন ভাৰ্ব প্লাছ আইএনজি প্লাছ চিন্স অব্লিক ফৰ প্লাছ অবজেক্ট ছাবজেক্ট অবজেক্ট জানা হেভ হেজৰ ইউজ প্ৰেজেণ্ট পাৰফেক্ট টেন্স পঢ়োঁতে আমি গম পালোঁ ইয়াত নতুনকৈ এটা বিন আহিব এইটোৰ একো টেনশ্যন ল'ব নাই কাৰণ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'লে বিন এড হ'বই মেইন ভাৰ্ব মানে কি অলৰেডি আমি গম পাওঁ তাৰ লগত এটা আইএনজি আহিব নতুনকৈ যদি আৰু কিবা পালোঁ সেয়া হৈছে চিন্স ফৰৰ ইউজটো একচুৱেলি আমি জানিব লাগিব তো চিন্স আৰু ফৰ নিৰ্দিষ্ট যদি সময় ধৰি পেলাই দিয়ে তেতিয়া ফৰটো ব্যৱহাৰ হয় নিৰ্দিষ্ট এটা যদি সময় ধৰি পেলাই কৈ আছে তেতিয়া ফৰ ইউজ হয় আৰু নিৰ্দিষ্ট সময় ধৰি দিয়া নাই বছ কামটো অতীতত আৰম্ভ হয় এতিয়াও চলি আছে তেতিয়াহ'লে চিন্স হয় আৰু যদি আমি অসমীয়াত বুজিব লাগে তেতিয়াহ'লে ইয়াত দুটা শব্দ আমি ব্যৱহাৰ কৰোঁ পৰা আৰু ধৰি খুবেই সহজে বুজিব পাৰি মানে কোনো এটা বাক্য কওঁতে যদি পৰা শব্দটো আহিছে তেতিয়াহ'লে চিন্স লিখিব পাৰা আৰু যদি ধৰি আহিছে ফৰ লিখিব লাগিব যেনে এইটো খুব ক'ব তোমালোকে পাইছাও চাগে বোলে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা শব্দটো পালোঁ নে পৰা তাৰমানে কি আহিব চিন্স আৰু যদি দিওঁ বোলে তেওঁ 2 ঘণ্টা ধৰি পঢ়ি আছে তো ধৰি আহিল মানে কি হ'ব ফৰ তো চোৱা এক্সাম্পল কেনেকুৱা হ'ব বোলে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে তাতে ছাবজেক্ট হ'ব ইটৰ লগত হেজ আহে অলপ আগতে পঢ়িলোঁ হেজ তাৰপিছত বিন ইট হেজ বিন মেইন ভাৰ্বটো কি বৰষুণ দিছে ৰেইন তাৰ লগত আইএনজি ইট হেজ বিন ৰেইনিং চিন্স ফৰৰ কনফিউজন যদি থাকে বাক্যটোত কি আছে চোৱা পৰা আৰু যদি ইংলিছত কাৰেক্টেঞ্চ কৰিবলৈ দিয়ে তুমি নিজে পঢ়ি পেলাই ট্ৰান্সলেট যেতিয়া কৰিবা তেতিয়াও বুজি পাবা পৰীক্ষাত হয়নে চ' ইট হেজ বিন ৰেইনিং পৰা মানে কি চিন্স তো তুমি চিন্স লিখি দিয়া ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে অবজেক্টত আহিব মৰ্ণিং চ' ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং আৰু ধৰাৰ যদি আমি উদাহৰণ ল'বলৈ যাওঁ ইয়াতে দিছে সি 2 ঘণ্টা ধৰি পঢ়ি আছে ইয়াতে আহি গ'ল ধৰি মানে কি ফৰ তো ফৰ আহিব তো গঠনত যাম প্ৰথমতে কি হ'ব ছাবজেক্টত কি আহিব হি ছাবজেক্টত আহিব কি হি লগত হেভ হেজৰ কি ইউজ হ'ব হেজ তাৰপিছত আহিব বিন হি হেজ বিন আচল কামটো কি কৰিছে সি পঢ়ি আছে তো পঢ়া হি হেজ বিন ৰিডিং অৰ ষ্টাডিং ৰিডিং লিখিলে হ'ব হি হেজ বিন ৰিডিং হৈ গ'ল তো ধৰি আছে অবভিয়াছলি ফৰ হ'ব হ'ল 2 hours তো হি হেজ বিন ৰিডিং ফৰ 2 hours সি 2 ঘণ্টা ধৰি পঢ়ি আছে তো ইয়ালৈকে আমাৰ প্ৰেজেণ্ট টেন্সৰ গোটেইকেইটা ভাগ পঢ়া হৈ গ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কি ক'লোঁ যে অতীততে কাম এটা আৰম্ভ হয় বৰ্তমানো যদি চলি থাকে সেয়া হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স তাৰ এইটো গঠন আৰু ইয়াত আমি পোৱা নতুন বস্তু হ'লে চিন্স আৰু ফৰ চিন্স পৰা বুজায় ফৰটোৱে ধৰি বুজায় অৰ্থাৎ নিৰ্দিষ্ট সময় এটা যদি ধৰি পেলাই কোৱা হয় তেতিয়াহ'লে ফৰ লিখা হয় আৰু সময়টো উল্লেখ থাকে কিন্তু সময়সীমাটো উল্লেখ নাথাকে ধৰি দিয়া নাথাকে তেতিয়া কি হয় চিন্স তেনেকৈ যদি বুজিবলৈ অসুবিধা হয় বাক্যটো যদি আমি অসমীয়াত কওঁ বা অসমীয়াত ভাবি লওঁ তাত যদি পৰা আহিছে আমি চিন্স লিখিব লাগে আৰু যদি ধৰি আহিছে আমি ফৰ লিখিব লাগে এইখিনি হ'ল গোটেই কথা আশা কৰোঁ তোমালোকে প্ৰেজেণ্টৰ এইখিনিলৈকে বুজি পাইছা